নমস্কাৰ এই আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী শক্তিমন্ত্ৰী বিমল বৰাৰ সাডেন ভিজিট বিলাসীপাৰা এপিডিচিএল কাৰ্যালয়ত সাডেন ভিজিট তেখেতৰ কাৰ্যালয়টোত ৪৬,০০০ বিদ্যুৎ গ্ৰাহকৰ পেণ্ডিং থকাৰ বাবে বিল অনাদায়ত তেওঁ খুব প্ৰকাশ কৰিছে বিদ্যুতৰ বিল পৰিশোধ নকৰা গ্ৰাহকৰ বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ দিছে তেখেতে 10 জুলাইৰ পিছত বিল নিদিলে বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ জাননী দিছে তেখেতে শক্তিমন্ত্ৰী বিমল বৰাৰ সাডেন ভিজিটৰ কথা জনাইছো বিলাসীপাৰা এপিডিচিএল কাৰ্যালয়টোত ৪৬,০০০ বিদ্যুতৰ গ্ৰাহকৰ বিল অনাদায়ী থকাত তেওঁ খুব প্ৰকাশ কৰে বিদ্যুতৰ বিল পৰিশোধ নকৰা গ্ৰাহকৰ বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ দিয়ে তেখেতে 10 জুলাইৰ পিছত বিল নিদিলে বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ শক্তিমন্ত্ৰীগৰাকীৰ বিদ্যুৎ চুৰি কাৰ্যৰ বিৰুদ্ধে কলিয়াবৰত বিদ্যুৎ বিভাগে আৰম্ভ কৰিছে অভিযান কলিয়াবৰত বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী হাতে লুতে ধৰা পেলালে বিদ্যুৎ চুৰি কাৰ্যৰ লগত জড়িত একাংশ গ্ৰাহকক বিদ্যুৎ চুৰি কাৰ্যৰ লগত জড়িত 2 গ্ৰাহকৰ বিৰুদ্ধে বিভাগে আৰক্ষী থানাত দাখিলো কৰিছে এজাহাৰ জনাইছো পুনৰ এবাৰ কলিয়াবৰৰ খবৰ বিদ্যুৎ চুৰি কাৰ্যৰ বিৰুদ্ধে কলিয়াবৰত বিদ্যুৎ বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান কলিয়াবৰত বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে হাতে লুতে ধৰা পেলালে বিদ্যুৎ চুৰি কাৰ্যৰ লগত জড়িত একাংশ গ্ৰাহকক বিদ্যুৎ চুৰি কাৰ্যৰ লগত জড়িত 2 গ্ৰাহকৰ বিৰুদ্ধে বিভাগে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ কনজাম্পশনটো খুব কম হৈ আছে তেওঁলোকে যিমান ইউজ কৰে কিন্তু আমি মানে বিলত যেতিয়া চাইছিলো তেওঁলোকৰ মানে কনজাম্পশনটো বহুত কম হৈ আছে সেইকাৰণে আমাৰ সন্দেহ হ'ল তেতিয়া পালো যে মিটাৰ বাইপাছ হৈ আছে এতিয়াতো আমি চেকৰ আজি দুঘৰ পাইছো অনিল কুমাৰ বৰা আৰু এজন আছিল মোহনলাল গুপ্তা এফআইআৰ দিয়া হ'ব ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে নিয়মীয়াভাৱে বিল পৰিশোধ কৰক তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নহ'ব এনে ধৰণৰ কাম কৰিব নালাগে আইছো অজিত দাসৰ অপহৰণকাণ্ডৰ খবৰলৈ সাংসাৰী আৰক্ষী থানাত অপহৃত ব্যৱসায়ীগৰাকী কি কাৰণত সাংসাৰী থানাত অজিত দাসক ৰাখিছে এই বিষয়ে কোনো তথ্য জনোৱা নাই আৰক্ষীৰ তৰফৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজিত দাসৰ পুত্ৰই 23 জুনৰ পুৱা গুৱাহাটীৰ ৰেলৱে ষ্টেচনৰ কালিবাৰী কলনীৰ পৰা অপহৰণ হৈছিল অজিত দাস বৰ্তমান অজিত দাস সাংসাৰী আৰক্ষীৰ জিম্বাত পৰিয়ালৰ লোকক বৰ্তমানো সমজাই দিয়া নাই অজিত দাসক জনাইছো শেহতীয়া খবৰ অজিত দাসৰ অপহৰণ কাণ্ডৰ সাংসাৰী আৰক্ষী থানাত অপহৃত ব্যৱসায়ী অজিত দাস কি কাৰণত সাংসাৰী থানাত অজিত দাসক ৰাখিছে এই বিষয়ে কোনো তথ্য জনোৱা নাই আৰক্ষীয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজিত দাসৰ পুত্ৰই 23 জুনৰ পুৱা গুৱাহাটীৰ ৰেলৱে ষ্টেচনৰ কালিবাৰী কলনীৰ পৰা অপহৃত হৈছিল ব্যৱসায়ী অজিত দাস বৰ্তমান অজিত দাস সাংসাৰী আৰক্ষীৰ জিম্মাত পৰিয়ালৰ লোকক বৰ্তমানো সমজাই দিয়া নাই অজিত দাসক ক্ৰাইম ব্ৰাঞ্চৰ অসম আৰক্ষীক বহুত ডাঙৰ ধন্যবাদ জনাইছো কিন্তু এতিয়ালৈকে দেউতাক কালি আকৌ ৰাতি আকৌ 12মান বজাত দেউতা লতাখিল থানাৰ পৰা আকৌ ইয়াতে সাংসাৰী থানালৈ ইয়াতে লৈ আহিলে এতিয়া কিয় কাৰণে লৈ আহিছে কি কাৰণত লৈছে আমাক একো জনোৱা নাই আমাক একো ৰেছপন্স দিয়া নাই OC ছাৰক সুধিলে OC ছাৰে ক'লে কিবা এটা কেছত আনিছোঁ আমি পিছত কম বুলি কৈছে অসম আৰক্ষীক তাৰমানে ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ পৰিয়ালটো তাৰমানে বহুতে প্ৰব্লেমত আছে বহুতে চিন্তাত আছে অলপ জলদি যদি এৰি দিয়ে তাৰমানে আমাৰ শান্তিটো হয় তাৰমানে খোৱা লোৱা মানে উইক হৈ গৈছে 5 দিনমান তাতে একো খোৱাই নাই খোৱা চোৱা দিয়াও নাই তাতে খোৱাও নাই একো কালি আমি আহি অকল অলপ দিছোঁ এতিয়া মানুহটো অলপ সুস্থ সবল আছে কিছুদিন আগলৈকে এই মছজিদটোৰ পৰা আজান শুনা গৈছিল কিন্তু কৰোনাৰ এই সংকটকালত সজাগতাৰ ঘোষণা কৰা হৈছে হয় চাওক দাউদি বহুৰা মুছলমান সমাজে কিদৰে সাধাৰণ লোকৰ বাবে মছজিদ ভেকচিনেশ্যন চেণ্টাৰলৈ পৰিণত কৰিছে মুম্বাইৰ মোহাম্মদ আলী ৰোড স্থিত মোহাম্মদ মছজিদ সাম্প্ৰতিক সময়ত একতাৰ এক অনন্য উদাহৰণত পৰিণত হৈছে মছজিদৰ সৈতে সংলগ্ন যিটো লাউড স্পিকাৰত আজানৰ শব্দ শুনিবলৈ পোৱা হৈছিল আজি সেই লাউড স্পিকাৰৰ পৰা কৰোনাৰ পৰা হাত সাৰিবলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে মানৱতাৰ খাতিৰত এই মছজিদটোক টিকাকৰণ কেন্দ্ৰলৈ পৰিণত কৰিছে Nobody goes to masjid because of social distances and problem of COVID. So this was the best idea. The best use of the masjid nowadays is to save people and save humanity by giving vaccination. এই জটিল সময়ত
ভাৰতে সম্প্ৰতি কৰোনাৰ তৃতীয়টো লহৰৰ মুখামুখি হ'বলৈ সাজু হৈছে আৰু এনে সময়তেই দাউদি বঢ়া মুছলিম সম্প্ৰদায়ে যি পন্থা হাতত লৈছে সিয়ে কেৱল সকলো মানুহৰ সুৰক্ষা প্ৰদান কৰাই নহয় একতা আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে I go to people's place to place and make them understand that vaccine is not a bad thing for them. It is a good. It increases their immunity and all. So people understand that and they come here for vaccinating themselves. এই মছজিদত সম্প্ৰতি প্ৰায় ৩,০০০ লোকক টিকা প্ৰদান কৰা হৈছে ৰাজশ্ৰী মানেও তেওঁলোকৰ ভিতৰৰে অন্যতম এওঁৰো কৰোনা ভাইৰাছৰ দ্বিতীয় পালি প্ৰতিষেধক ল'বলগীয়া আছিল मेरे मैडम ने इधर भेजा है इसलिए मैं इधर आई है दूसरा डोज के लेने के लिए मैं नेपेंसी रोड पे रहती हूँ ये नजदीक है इसलिए मैं इधर वैक्सीन लेने के लिए आया हूँ বিশ্বৰ প্ৰতিটো ধৰ্মই আমাক এটাই আন্তক সহায় সহযোগিতা কৰাৰ শিক্ষা প্ৰদান কৰে বহৰা দাউদি সম্প্ৰদায়েও তাকেই কৰিছে মুম্বাইৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক বন্যভূমিৰ অবৈধ বেদখলকাৰীক শীঘ্ৰেই উচ্ছেদ কৰা হ'ব কোভিড পৰিস্থিতি আৰু লকডাউনৰ বাবেহে বেদখলকাৰীক উচ্ছেদত বিলম্ব হৈছে কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা উন্নয়ন পুনৰীক্ষণ সভাত অংশ লৈ এই মন্তব্য কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কামৰূপ জিলাৰ বন্যভূমিৰ বেদখলৰ কথা স্বীকাৰ কৰি বেদখলকাৰীক কোনো পধ্যেই ৰেহাই নিদিয়াৰ কথা স্পষ্ট কৰিলে মন্ত্ৰীগৰাকীয়ে আনহাতে উত্তৰ কামৰূপৰ পাহাৰ ধ্বংস সম্পৰ্কত বন মন্ত্ৰী শুক্লবৈদ্যৰ কৌশলী মন্তব্য ৰাজহ দি বৈধভাৱেহে পাহাৰ খনন হৈছে বুলি মন্তব্য কৰিলে শুক্লবৈদ্যই উত্তৰ গুৱাহাটীত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰা বিপণী সম্পৰ্কত মন্ত্ৰী শুক্লবৈদ্যই কয় যে পৰ্যালোচনা কৰাৰ পিছত যদিহে অবৈধ সুৰা বিপণী আছে তেনেহ'লে উচ্ছেদ হ'বই পুনৰ জনাইছোঁ বন্যভূমিৰ অবৈধ বেদখলকাৰীৰ শীঘ্ৰে উচ্ছেদ কৰা হ'ব কোভিড পৰিস্থিতি আৰু লকডাউনৰ বাবেহে বেদখলকাৰীক উচ্ছেদত বিলম্ব হৈছে কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা উন্নয়ন পুনৰীক্ষণ সভাত অংশ লৈ এই মন্তব্য কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কামৰূপ জিলাৰ বন্যভূমিৰ বেদখলৰ কথা স্বীকাৰ কৰি বেদখলকাৰীক কোনো পধ্যেই ৰেহাই নিদিয়াৰ কথা স্পষ্ট কৰিলে মন্ত্ৰীগৰাকীয়ে আনহাতে উত্তৰ কামৰূপৰ পাহাৰ ধ্বংস সম্পৰ্কত বন মন্ত্ৰী শুক্লবৈদ্যৰ কৌশলী মন্তব্য তেওঁ কয় ৰাজহ দি বৈধভাৱেহে পাহাৰ খনন হৈছে উত্তৰ গুৱাহাটীত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰা বিপণী সম্পৰ্কত মন্ত্ৰী শুক্লবৈদ্যই কয় যে পৰ্যালোচনা কৰাৰ পিছত যদিহে অবৈধ সুৰা বিপণী আছে তেনেহ'লে উচ্ছেদ হ'বই কাৰণে আমি ইয়াতে ৰিভিউ কৰিলোঁ আৰু গোটেইখিনি ঠাইত আমাৰ হাতত এটা লিষ্ট আছে এনেকুৱা নহয় নাই কাজেই আমি আমাৰ ফৰেষ্টত য'ত বেদখল হৈছে লাহে লাহে আমি কোৰ্ট কেছত যিবিলাক আছে আণ্ডাৰ ছাবজুডিচ যিটো আমি কৰিব নোৱাৰোঁ তাৰ বাহিৰত যিবিলাক আছে আমি লাহে লাহে বেদখল মুক্ত কৰাৰ কাৰণে প্ৰয়াস কিছু কিছু ঠাইত বেদখল আছে অলপ চলি আছে কেইদিনমান আগতে এই জিলাত আপোনালোকে জানে হাজোৰ ওচৰত হৈছে বাকী আৰু আছে গোটেইখিনি আমি কৰিম বাট এটা পৰ্যায়ক্ৰমে আমি কৰিম কোনো ঠাইত যদি অবৈধভাৱে যেটো মাটি কঢ়িয়াই আনে কাৰণ এইখিনি ক্ষেত্ৰত আমি দেখিছোঁ ৰাস্তাৰ কাৰণে কোনো ঠাইত হয়তো বা কোনো হস্পিটেলৰ কাৰণে এনেকুৱা বিভিন্ন চৰকাৰী কামৰ ক্ষেত্ৰতো মাটিৰ প্ৰয়োজন হয় এতিয়া মাটিৰ প্ৰয়োজন বৈধভাৱে হৈ থাকে কাৰণ তেওঁলোকে যেটো আমাৰ বৈধভাৱে পাৰমিশন লৈ কৰে তো এইটো লাগিব উপায় নাই এমচিআৰ ইয়াতে মাটি লাগিব তো এতিয়া খুব স্বাভাৱিকভাৱে এমচিআৰ মাটি আমাৰ এই ঠাইটোত মাটি যেটো ফিল আপ কৰিব লাগে মাটি দিব লাগিব তো এই ক্ষেত্ৰত এটা মাইনিং প্লেন হয় এনভাইৰনমেন্ট ক্লিয়াৰেন্স লৈয়ে তেওঁলোকে দিয়া হয় এই ক্ষেত্ৰত কোনো ঠাইত হ'ব পাৰে
অভিনৱৰ প্ৰতিবাদ সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে আজি হাতত মিঠাতেলৰ বটল পিঁয়াজৰ টোপোলা মচুৰ দাইলৰ টোপোলা গেছৰ চিলিণ্ডাৰ আদিলৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে মটৰ চাইকেল ঠেলি ঠেলিও পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দেখুৱাইছো ইয়াৰ পৰিৱেশ নগাঁৱৰ পৰিৱেশ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ অভিনৱ প্ৰতিবাদ এয়া সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে মিঠাতেলৰ বটল পিঁয়াজৰ টোপোলা মচুৰ দাইলৰ টোপোলা গেছৰ চিলিণ্ডাৰ আদিলৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা তেওঁ দেখুৱাব সামগ্ৰিক পৰিৱেশ বিৰুদ্ধে নগাঁৱত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয় পৰিষদৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে আমাৰ লগত আমি দেখুৱাইছোঁ বৰ্তমান এয়া মিঠাতেল আৰু দেখুৱাইছোঁ বৰ্তমান মটৰ চাইকেল ঠেলি আহিছে বাইক ঠেলি আহিছে কেইজনমান সদস্য পিঁয়াজৰ টোপোলা মচুৰ দাইল আৰু বিভিন্ন যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী যিসমূহ সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰিছে লকডাউনৰ সময়ত সেইসমূহ সামগ্ৰী লৈ বৰ্তমান জাতীয় পৰিষদৰ নেতা তথা কৰ্মীসকলে বৰ্তমান ইয়াত তেওঁলোকে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে মোৰ লগত নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা আছে আপোনালোকে জানিব চেষ্টা কৰিম বাইক ঠেলি আহিছে হাতত মিঠাতেল আৰু লগত দেখিবলৈ পোৱা গৈছে মচুৰ দালি পিঁয়াজ কি ক'ব নাই চাওক আমি প্ৰথমে কৈ আহিছোঁ যে চৰকাৰখনে কংগ্ৰেছৰ 15 বছৰ অপশাসন যেতিয়া চলি আছিল তেতিয়া তেখেতসকলে অসমৰ জনতাক তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে আমি মূল্যবৃদ্ধি ৰোধ কৰিম কিন্তু আজিলৈকে তেখেতসকলে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বৰঞ্চ আগতকৈ অত্যাধিক প্ৰায় 40% প্ৰত্যেকটো বস্তুত তেওঁলোকে মূল্যবৃদ্ধি কৰিছে ইয়াৰ বাবে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰক আৰু সাধাৰণ জনতাক আপোনালোকে সকাহ দিয়ক যিহেতু এতিয়া এই ক'ভিডৰ সময়খিনিত দুখীয়া জনগণে কোনো কাৰণত ক'তো এটা টকা ইনকাম কৰিব পৰা নাই অত্যাধিক মূল্যত যদি তেখেতসকলে বঢ়াই নি থাকে তেতিয়াহ'লে আপুনি চাওক আজি পেট্ৰল ডিজেলৰ দামো গৈ পেলাই প্ৰায় 100 ঘৰ চুইছেগৈ তেতিয়াহ'লে সাধাৰণ জনতা কেনেকৈ চলিব সেইকাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে যিকোনো ত্যাগৰ বিনিময়ত এই মূল্যবৃদ্ধি ৰোধ কৰক নিশ্চয় শতক ঘৰ স্পৰ্শ কৰিছে পেট্ৰল ডিজেলৰ মূল্য আৰু পেট্ৰল ডিজেলৰ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে আন কিন্তু সামগ্ৰীভাৱে আনুষংগিক আন সামগ্ৰীসমূহৰ দামো বৃদ্ধি পাইছে আৰু আমাৰ লগত নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাচুদী বনিয়া আছে বনিয়া মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম ইন্ধনৰ মূল্য প্ৰতিদিনে বাঢ়ি গৈ আছে আৰু দেখিবলৈ পোৱা গৈছে যে কোনো নিয়ন্ত্ৰণ নাইকিয়া লগতে কিন্তু অত্যাৱশ্যক সামগ্ৰীসমূহৰ দামো বৃদ্ধি পাইছে ইপিনে লকডাউন বা যি দেখিবলৈ পোৱা গৈছে সান্ধ্য আইনৰ বাবে ব্যৱসায়ীসকলৰ অৱস্থা বেয়া হৈছে কি ক'ব আপুনি নিশ্চয়কৈ খাটি খোৱা দৰিদ্ৰ জনগণৰ একে সৰ্বহাৰা ৰাইজ এতিয়া চলিব নোৱাৰা অৱস্থাত হৈছে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মিঠাতেলৰ বটল আলু পিঁয়াজ লৈ আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আমি চৰকাৰক বাৰম্বাৰ জনাই আছোঁ যদিও নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী তেখেতসকলে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে কৈছোঁ কিন্তু তেখেতসকলে শুনা নাই আমি স্মাৰক পত্ৰ দিছোঁ DC মহোদয়াক আমি চেণ্ট্ৰেলৰ মিনিষ্টাৰক আমি স্মাৰক পত্ৰ দিছোঁ কিন্তু তেওঁলোকে শুনা নাই কিন্তু আমি এটা কথা ক'ব লাগিব যে যিসমূহ খাদ্য সামগ্ৰী নহ'লে তেখেতসকলে আমি জীয়াই থাকিব নোৱাৰোঁ এইখিনি মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আজি আমি প্ৰতীকীভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াৰ ভিতৰত প্ৰতিবাদী কাৰ্যসূচী আমাৰ আছে আমি ল'ম আমি এটা কথা আপোনাৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে পেট্ৰল ডিজেলৰ যি আবকাৰী শুল্ক আছে GST অন্তৰ্গত কৰিব লাগে আৰু সমূহ বস্তুৰ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ দাম মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আমি দাবী জনাইছোঁ আমি দেখুৱাইছোঁ বৰ্তমান দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদৰ সদস্যসকলে বাইক ঠেলি আহিছে আমি দেখুৱাইছোঁ হাতত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু নগাঁৱত দেখিবলৈ পোৱা গৈছে নগাঁৱৰ নতুন বজাৰত দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছোঁ চিলিণ্ডাৰ লৈ পেলাই আহিছে চিলিণ্ডাৰ যি মূল্য বৃদ্ধি হৈছে সকলো সামগ্ৰী যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে সকলো সামগ্ৰীৰে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে নগাঁৱৰ নতুন বজাৰত ক'ভিড প্ৰট'কল মানি অসম জাতীয় পৰিষদৰ সদস্যসকলে এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে ধন্যবাদ নীলোৎপল বৰা মৃতদেহ সৎকাৰ কৰিবলৈ সামগ্ৰী যোগাৰ কৰা শ্মশানৰ গোদামঘৰত বাস কৰা দুই পিতা পুত্ৰৰ কৰুণ কাহিনী তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বিশাকোপেৰ ৰাজহুৱা শ্মশানৰ গোদামত আশ্ৰয় ল'বলগীয়া হৈছে ৰঞ্জিত শৰ্মা আৰু পুত্ৰ দেৱজিৎ শৰ্মাই 60 বছৰ ঊৰ্ধৰ পিতৃ আক্ৰান্ত ব্ৰেইন টিউমাৰত লগতে পুত্ৰ দেৱজিৎ আক্ৰান্ত TB ৰোগত সুস্থ অৱস্থাত পুত্ৰই ৰিক্সা চলাই পিতৃৰ চিকিৎসাৰ ঔষধ ঘৰৰ খাদ্য ইত্যাদি যোগান ধৰিছিল যদিও লকডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ পৰে দুয়োৰে শাৰীৰিক অৱস্থা অতিকৈ বেয়াৰ ফালে গতি কৰিছে পিতা পুত্ৰৰ দুয়োৰে এইদৰে জটিল ৰোগত আক্ৰান্ত হৈ পৰাত বৰ্তমান ঘৰৰ খাদ্য আৰু চিকিৎসাৰ অভাৱ হৈছে স্থানীয় দুই এজন ব্যক্তিয়ে মাজে সময়ে কিছু খাদ্য সামগ্ৰী প্ৰদান কৰি অহাত চাউল বুঠি যোগাৰ হৈ আছে যদিও দুয়োকে চিকিৎসাৰ বাবে লাগে যথেষ্ট পৰিমাণৰ ধন
পিতা পুত্ৰৰ চিকিৎসাৰ বাবে চৰকাৰ দল সংগঠন হৃদয়বান ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে স্থানীয় সচেতন যুৱকসকলে পানী জমা হৈছে উশাহ ল'বলৈ কষ্ট খুব কাহ চৰকাৰক এই অনুৰোধ কৰোঁ আমাৰ বাপেক পিতেক দুইজনকে কিবা এটা সহায় সহযোগ কৰক ধন্যবাদ জনাইছোঁ চৰকাৰলৈ তেখেত সঁচাকৈ বহুত মানে অৱস্থা বহুত বেয়া অৱস্থাত আছে আমি দেখা পাই বহুত দুখিত পাইছোঁ তো আমি সকলো মিলি যদি তেখেতক তেখেতৰ জীৱনটো যদি উদ্ধাৰ কৰিব পাৰোঁ তাতকৈ আৰু মানে কি কয় ভাল কথা একো হ'ব নোৱাৰে এই বিষয়টোত চৰকাৰক হস্তক্ষেপ বিচাৰিছোঁ আৰু উন্নত চিকিৎসাৰ বাবে আমি চৰকাৰক আবেদন জনাইছোঁ অতি সোনকালে যেন পৰিয়ালটোক এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ এই মুহূৰ্তত চাওঁ আহক পলকতে ৰাজ্যৰ কেইবাটাও টুকুৰা খবৰ শ্ৰীনগৰ ভাৰত ভূটান সীমান্তত আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণ কুকলং ব্ৰেঞ্চৰ পৰা ওলাই অহা বন্য হস্তীটোৱে আঘাত লৈ ৰাঙীঝৰা দৈচুংগুৰি আদি অঞ্চলত বিগত কেইবাদিন ধৰি বিচৰণ কৰি ফুৰা পৰিলক্ষিত হৈছে আঘাতপ্ৰাপ্ত হাতীটোক ক্ৰমাৎ দুৰ্বল হৈ পৰিছে যদিও বৰ্তমানলৈ বন বিভাগৰ ফালৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই আঘাতপ্ৰাপ্ত বন্য হস্তীটোক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক দাবী জনাইছে স্থানীয় লোকসকলে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ কাষত থিয় দিলে অসম গণ পৰিষদ দলৰ সদস্যসকলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশ মৰ্মে অসম গণ পৰিষদ দলৰ একাংশ সদস্যই পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭ নং ৱাৰ্ডৰ কোভিড ৰোগত আক্ৰান্ত হোৱা মৃত্যু হোৱা শতাধিক পৰিয়ালৰ ঘৰত গৈ খবৰ লোৱাৰ লগতে কিছু পৰিমাণে খাদ্য সামগ্ৰীও প্ৰদান কৰে খবৰ মাজুলীত দুখন ঘৰত কান্দোনৰ ৰোল উঠিছে বহিৰাজ্যত ব্যক্তিগত কোম্পানীত কৰ্মৰত মাজুলীৰ দুজন যুৱক ৰাজকুমাৰ নৰহ আৰু মণ্ডল নৰহ পথ দুৰ্ঘটনাত মৃত্যু হয় ঘৰৰ সত্ৰ নগৰী মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত নাগন চুকত তেওঁলোকৰ ঘৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক দুজন কিছু বছৰ আগতে কৰ্মসংস্থাপন বিচাৰি মাজুলীৰ পৰা গোৱালৈ ঢাপলি মেলিছিল বহিৰাজ্যলৈ গৈ কিন্তু তেওঁলোকে ঘূৰি আহিব নোৱাৰিলে মাক দেউতাকৰ ওচৰলৈ গোৱাৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা যুৱক দুজন যোৱাকালি পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুত দিগ বিদিক হেৰুৱাইছে পৰিয়াল দুটাই খবৰ এবাৰ কাজিৰঙাৰ ভাস্কৰ্য শিল্পী পাপু ঘোষৰ এখন বিশেষ ছবিয়ে দাঙি ধৰিছে কাজিৰঙাৰ এটি পথ যেটো পথত সংলগ্ন হৈ আছে বহুকেইটা এনিমেল কৰিডৰ বিভিন্ন সময়ত বহু বন্য জীৱকুল ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পথ অতিক্ৰম কৰোঁতে দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰে তেনে সময়ত বন্যজীৱৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰং তুলিকাৰ সৈতে কাজিৰঙাৰ পাপু ঘোষৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা ভাস্কৰ্য শিল্পী পাপু ঘোষৰ আহ্বান এনিমেল কৰিডৰসমূহৰ বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰক বন্য প্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰক খবৰ এবাৰ হাজোৰ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ তীৰ্থনগৰী হাজো স্বাধীনতাৰ ৭৩ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে হয়গ্ৰীব মাধৱ মন্দিৰৰ সমীপৰ গণেশতোলা অঞ্চলৰ ৰাইজ মহামাৰীৰ কৰোনাৰ এই সময়ছোৱাত অঞ্চলটোৰ প্ৰায় ২০০টা পৰিয়াল তীব্ৰ জলসংকটত ভোগাত এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে গণেশতোলাৰ গৃহিণীসকলে পুৱাৰ পৰা অঞ্চলটোৰ ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাল্টি কলহ লৈ অপেক্ষা কৰি থাকিবলগীয়া হয় এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে খবৰ এবাৰ জাগিৰোডত সোমবাৰৰ পৰা লকডাউন ঘোষণা কৰা হৈছে অসমৰ ৩খনকৈ জিলা বিশ্বনাথ গোৱালপাৰা আৰু মৰিগাঁৱৰ লগতে গোলাঘাট জিলাৰ বোকাখাট মহকুমাও সম্পূৰ্ণ লকডাউন কৰি তোলা হৈছে সোমবাৰে পুৱা ৫ বজাৰ পৰা এসপ্তাহৰ বাবে জাৰি কৰা হৈছে সান্ধ্য আইন কেৱল গেলামাল ফল-মূলৰ বিপণী আৰু গাখীৰৰ বিপণী খোলা ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে মৰিগাঁও জিলাৰ জোৰগাঁও নেলি চনকা আৰু ঘনুচা এই ৪টাকৈ অঞ্চল হটস্পট হিচাপে চিহ্নিত কৰিছে জিলা প্ৰশাসনে সকলোকে এসপ্তাহৰ বাবে জাৰি কৰা নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে জাগিৰোডৰ ব্যৱসায়ী সন্থাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নিশা সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা বগৰীঘাট প্ৰাথমিক বিদ্যালয়ত চুৰে চলালে চাফাই অভিযান দৰ্জা ভাঙি বিদ্যালয়ত প্ৰৱেশ কৰা চুৰে লুটি নিলে বিদ্যালয়খনৰ কেইবা বস্তা চাউল পুৱা ঘটনাটো পোহৰলৈ অহাৰ পিছত বিদ্যালয়খনৰ শিক্ষক আৰু অন্যান্য লোক উপস্থিত হয় ঘটনাস্থলীত আৰু ইয়াৰ লগে লগে আফটাৰনুন এক্সপ্ৰেছৰ পৰা মই কৃপাঞ্জলি বিদায় লৈছোঁ নমস্কাৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড